বৰা অ' দাদা আহক আহক কি খাব কওক খাবলৈ অহা নাই মই চাবলৈহে আহিলোঁ হয় আমাৰ এই কাম ঠিকে কৰি আছে নহয় কৰিছে কৰিছে তাৰ মুখত মানে হাঁহি পোৱা নাই কিবা কাষ্টমাৰে বেয়া পাব লাগি থাকে নাপায় মই তাক বুজাম বাৰু ক'ত আছেনো সি সেইটো তাতে আছে কাম কৰি আছে লাগি আছে তোক এইটো ড্ৰেছত বৰ ভাল লাগিছে অ' কিবা খালি নে নাই আছোনা বহি কথাকে পাতো আহ আহ অ' বৰা এই খোৱাৰ কি আছে আনাচোন সোনকালে হোৱা যিটো আছে তাকে আনিবা দিছোঁ ৰ'ব দাদা ঐ মন বেয়া কৰি কাম নকৰিবি ফূৰ্তিৰে কৰ তেতিয়া দেখিবি বেয়া লগা কামবিলাকো ভাল লগা হৈ যায় বুজি পাইছনে মই কি কৈছোঁ ভালকে মন দি কাম কৰিবি খা মোৰ বাবে লোৱা নাই তোৰ বাবে লৈছোঁ খা খাবলৈ কৈছোঁ নাই তোক খা এই ৰেষ্টুৰেণ্টখনৰ দৰে তোৰ জীৱনটো পোহৰ হ'ব লাগিব তই খা মই অলপ বৰাৰ সৈতে কথা পাতোঁ খা তই অঁ বৰা মালিক আজি নাহে নেকি মালিক অহা নিৰ্দিষ্ট কোনো সময় নাই দাদা বাৰু কিমান হ'ল কোৱাচোন নালাগে দিয়ক থকচোন নালাগে লাগিব কিমান হ'ল কোৱা 30 টকা দাদা লোৱা এইটো বৰ ডাঙৰ পইচা দিলে দাদা খুচৰাও নাই একো নহয় ৰাখি থৈ দিয়া গোটেইটো কাইলৈকো খাবলৈ দিবা আৰু শুনা তাক সদায় খাবলৈ দিবা যি মন যায় পইচা মই দিম আচ্ছা দাদা সি আচলতে আপোনাৰ হয় কোন মোৰ ল'ৰা কেনেকুৱা বঢ়িয়া ন এনেকৈ সদায় হাঁহি মাতি কাম কৰিবি তই এতিয়া কামত লাগ মই ভাত ৰান্ধি থ'ম আপুনি এইবোৰ মোক ভাল লগাবৰ বাবে কৰিছে বুলি জানো খুৰা কিন্তু মই চাগে নোৱাৰিম হাঁহিব খুৰা কি কৰিব লাগে বুজি পালিতো আকৌ এবাৰ কচোন মাথা ফালি দিম তোৰ এবাৰ ক'লে বুজি নাপাওঁ শুন বস্তুনি বৌক গৈ কবি যে চন্দ্ৰবাবা সেই কপিলিপাৰ ঘৰটোত গৈ ৰখি আছে কিবা কথা আছে বোলে মাতিছে হ'ব পাৰিবিতো পাৰিম কিন্তু চন্দ্ৰইটো মাতা নাই আৰে মোৰ আগত মাতিবলৈ কৈছিলে তাইৰ সৈতে মোৰ ভাল নহয় যে সেইকাৰণে যাব পৰা নাই বেছি খেলি থাকিব নালাগে পটাপট যা শুন এইটো ল এনজয় কৰিবি যা জল্দি ক কি হৈছে জল্দি ক তই কি কৰিব বিচাৰিছ তাইক চন্দ্ৰই কেতিয়া মাতিলে বৈষ্ণৱী বলকাৰণো চন্দ্ৰ কেতিয়া কৰিছিলে তথাপিতো সি জেল খালে এতিয়া বৈষ্ণৱীৰ মাৰ্ডাৰ কেছত চন্দ্ৰই জেল খাব তই বৈষ্ণৱীক তাৰমানে বেহুচ কৰি কপিলিত পেলাই দিম সুদ বেছি আছে কাৰ বডি কোনেও পাত্তাই নাপাব চন্দ্ৰ কেনেকৈ ফুচিব পোৱালীয়ে চন্দ্ৰৰ নাম লৈ বচি মাতিব গৈছেনে নাই তোৰ মাথা কিন্তু আজিকালি বিকাশতকৈ আগত দৌৰা হৈছে দেই বৌ অ' বৈষ্ণৱী বৌ কোৱাচোন চন্দ্ৰদাই আপোনাক মাতিছিলে চন্দ্ৰ কপিলিপাৰত চন্দ্ৰদাই বনোৱা ঘৰটোৰ ওচৰতে সি ৰৈ আছে কিবা জৰুৰী কথা আছে আহক জৰুৰী কথা
বৌ বৈষ্ণৱী ক'লে গৈছে বৈষ্ণৱী ক'লে গৈছে নাজানো মই কি নাজানো সঁচা কথা ক'লে গৈছে অলপ আগতে যোগেনৰ পুতেকে আহি চন্দ্ৰই মাতিছে বুলি কৈ কপিলি পাৰলৈ লৈ গৈছে চন্দ্ৰই মাতিছে সি কিয় মাতিছে তাই মোৰ এতিয়া ৱাইফ মোৰ ৱাইফৰ লগত তাৰ কি সম্পৰ্ক আছে চন্দ্ৰক আজি মই নেৰো বহুত হ'ল ভাইটি বৈষ্ণৱী জোৰ কৰি নিয়া নাই তাই নিজে গৈছে বৈষ্ণৱী ক'ত এক্টিং নকৰিবি বৈষ্ণৱী কিয় মাতিছিলি সেইটো ক বৈষ্ণৱী মাৰ খবত খাই কচোন তই যদি মতা নাই তোৰ নাম লৈ কোনে মাতিছিলে তাইক মই ইয়ালৈ কিয় আহিলো তাইতো কপিলি পাৰলৈহে গৈছে এই যোনে কামটো কৰিছে নহয় মই সুদাই নেৰো কিন্তু মাৰি পেলাম চন্দ্ৰই মোক তাৰ লগত যাবলৈ জোৰ দিব কিন্তু মই দুৰ্বল হ'ব নোৱাৰো মই অলপ দুৰ্বল হ'লে সি সকলো গম পাই যাব চন্দ্ৰক মই বেয়া পোৱাব লাগিব বেয়াকৈ কম তাক সি কষ্ট পাব পাওক আজি এই কষ্টখিনিৰ বাবে তাৰ জীৱনটো ভাল হ'ব চন্দ্ৰ চন্দ্ৰ ক'ত আছ তই তোৰ লগত মোৰ এতিয়া কোনো ধৰণৰ সম্পৰ্ক নাই মোৰ সকলো এতিয়া বিকাশ ধৰি ল মই তোৰ লগত বিয়া হ'লো কি দিব পাৰিলিহেঁতেন তই মোক আলু পিটিকা ভাত খোৱালিহেঁতেন বিকাশে এতিয়া মই যি খোজো তাকেই দিব পাৰিছে একোৰে অভাৱ নাই এতিয়া মোৰ চন্দ্ৰ ক'ত আছ তই চন্দ্ৰ তই তোৰ অভাৱ নোহোৱা কৰিব গৈ তই আমাৰ পৰা বিকাশক কাহিলি তই মৰিবই লাগিব তই হাৰ পৰা বিকাশ সলনি হৈছে আমাক গুৰুত্ব দিয়া হৈছে আৰু সি গুৰুত্ব দিলে আমি টকা ক'ৰ পৰা পাম চলিম কেনেকৈ তই মৰিব লাগিব চলি তই তোক আজি মাৰিয়ে পেলাম বল তোক বল What?
এইটোৱে ছাৰ চুগাৰ মিলৰ এৰিয়া। আচ্ছা আমি দিনত অহাতকৈ ছাৰ ৰাতি আহিব লাগে। ৰাতি আহিব লাগিব এদিন। বিৰাট চুৰ হৈছে, গোটেই মেচিন চেচিন মানে এফালৰ পৰা ধ্বংস কৰি গৈছে। এই কুকুৰা চালা হাৰামি এই চালা ক'ত পলাইছ চালা এই ৰ এইবিলাক কি হৈছে ছাৰ? বৈষ্ণৱিক মাৰ হা বৈষ্ণৱিক মাৰ কি কৰিছা? কি হৈছে? কি হৈছে? বিকাশ ৰঞ্জন বৰকটকী কিয় কৰিলে এইটো কাম? কিয় ক'ম আপোনাক মই? আপুনি কোন? অ'ৰা কি কথা কৈ আছা? এই ড্ৰেছযোৰ দেখি চিনি পোৱা নাই? এখেত আমাৰ ছাৰ নতুনকৈ আহিছে। বিক্ৰমজিৎ হাজৰিকা, স্বভাৱত ঠাণ্ডা, ভিতৰখন কিন্তু নামটোৰ সৈতে একেই। কিয় পাৰিলে? এই মোৰ পত্নীক মাৰিবলৈ চেষ্টা কৰিছিলে। অ' বৈষ্ণৱী, মই যাব লাগিব, পিছত লগ পাম। এৰক প্লিজ, তাই তাত অকলে ৰৈ আছে। ফুকনে আনিবগৈ তাইক। তই থানলে ব'ল। হাত দুইটাই ভাঙিল নে এটা? এটা। ইটোও ভাঙি নিদিলি কিয়? কেছ এটাই হ'লহেঁতেন। ছাৰ কমা কি কৈছে? ধেমালি কৰিছোঁ। বলক। হ'ব ছাৰ। দা এম্বুলেঞ্চত তাক উঠাই আনিব। অঁ ঠিক আছে। মাজনী সাৰ পালা? অঁ দাদা, মই ইয়ালৈ কেনেকৈ আহিলোঁ? টেনশ্যন ল'বলগীয়া একো নাই। ডক্টৰে এখন প্ৰেছক্ৰিপশ্যন দিছে, ঔষধ খাবা, ভাল পাবা। কিন্তু মই ইয়াত কেনেকৈ? মুখেৰে মাতিব নোৱাৰা ভাইটি এজনে লৈ আহিছিল। অলপ আগত ইয়াতে আছিল, কেনিবা গ'ল। তুমি এইখন লোৱাচোন, মই তাক চাংগৈ। ভাইটি, মুখেৰে মাতিব নোৱাৰা ল'ৰা? চন্দ্ৰ আহিছিল নেকি? ক'লে আনিছে মোক? নাম আপোনাক কি সুধিছোঁ, ক'লে আনিছে মোক? নামটো পঢ়। বৰ্ডৰ নামটো লিখি দিলে কামপুৰ থানা হৈ নাযায়। কামপুৰ থানা আমাৰ মাটিত আছে। সেই দোকানটো সলাই দিলোঁ। ব'ল। নাম অচি সঞ্জয়ৰ সৈতে মিলি বহুত দিন মাটি ভাড়া ল'লি। লৈ আহ। এতিয়াৰ পৰা আৰু সেইবোৰ নহ'ব। এতিয়াৰ পৰা চৰকাৰী নিজৰ ঘৰত নিজৰ থানা। অচিও সলনি হ'ল, থানাও সলনি হ'ল। এক কথাত ক'বলৈ গ'লে এইখন থানাত তোৰ ৰামো নাই
আৰু এখন যুদ্ধও নহয়। আপুনি বাহিৰত ৰওক বুজিছতো সেইবিলাককে বুজাম। দাদাই থানাৰ নামত মাটি ভাড়া লৈছিলে। ৰিচিপ্ট দেখালে বিশ্বাস কৰিবি ব দাদাইতো মোক কোনদিন কোৱা নাছিলে এইটো কথা। কিমান ভাড়া লৈছিলে? 15,000 মাহে। 15,000? চা তোৰ এতিয়া হিষ্ট্ৰীৰ ক্লাছ খতম, বেলেগ ক্লাছ হ'ব এতিয়া হা। কি হয়, কোনোবা নন্দন বুলি ল'ৰা এজন আছিলে, তাক আপোনাৰ ভায়েকে পিটি পিটি হাত ভৰি ভাঙি দিলে। মিছা কথা। নন্দন তাৰ লগৰ ল'ৰা দুয়োটা একেলগেই থাকে। লগৰ ল'ৰা বুলি ময়ো শুনিছোঁ, কিন্তু আপোনাৰ ভাই বোৱাৰীক মাৰিবলৈ চেষ্টা কৰাৰ কাৰণে খং উঠি পেলাই সি এটেক কৰিলে। এক মিনিট কি বুলি ক'লে আপুনি? খং উঠি মাৰিছে। নহয় তাৰ আগতে কি বুলি ক'লে? তাৰ আগত মানে বেলেগ কি কৈছিলোঁ, আপোনাৰ ভাই বোৱাৰীৰ ওপৰত এটেক কৰাৰ কাৰণে আপোনাৰ ভায়েকে এটেক কৰিছে। পাগল হৈছে পাগল হৈছে আপুনি। আৰে মোৰ ভায়ে বিয়াই পতা নাই, ভাই বোৱাৰী ক'ৰ পৰা আহিব? কি হ'ল আপুনি হাঁহিছে যে? ভুলটো মোৰেই। আপুনি এইটো খবৰ মই জানে বুলি ভাবিছিলোঁ। দেৱালীৰ আগদিনা আপোনাৰ ভায়েকে ছোৱালী আনি ঘৰ সোমাইছে। মিছা কথা চব এইবিলাক। হ'ব পাৰে মিছা কথা, মোক মকবুলে ক'লে। মকবুলে কৈছে? বিকাশক বোলে নতুন অচিজনে এৰেষ্ট কৰিছে। মকবুলে সুধিছিলে কথা পাতিব নেকি বুলি। আপুনি এটা কাম কৰক, নন্দনৰ ককায়েকৰ সৈতে কথা পাতিবলৈ কওক। 5,000 মান টকা দিলে সিহঁতে কেছটো উঠাই ল'ব। হ'ব, ঠিক আছে, আহিছোঁ। ভাইটিয়ে ছোৱালী আনি ঘৰ সোমোৱালেহি। শুনছোন